নমস্কাৰ সিধা কথা আমি অবৈধ নাগৰিকৰ চিনাক্তকৰণ আৰু বিতৰণ আমি বিচাৰোঁ কিন্তু বিতৰণ আৰু উচ্ছেদ চৰকাৰী মাটি উচ্ছেদ আৰু বিতৰণ এই ক্ষেত্ৰত যি বৰ্তমান আমি ছ'চিয়েল মিডিয়াত চাই আছোঁ পৰিৱেশটো কিন্তু একদম ভালৰ পিনে যোৱা নাই গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই চৰকাৰী ভূমি উচ্ছেদ কৰিছে সেইটোত আমি সমৰ্থন জনাইছোঁ কিন্তু উচ্ছেদ কৰি তেওঁ অবৈধ নাগৰিকৰ চিনাক্তকৰণ আৰু বিতৰণৰ ক্ষেত্ৰত তেওঁ এতিয়া চৰকাৰে এতিয়া বৰ্তমান একো পদক্ষেপ গ্ৰহণ কৰা নাই আৰু যিখিনি চৰকাৰী মাটি উচ্ছেদ আছিলে সেই উচ্ছেদত চৰকাৰে যি পদক্ষেপ লৈছে সেইটো ঠিকে লৈছে কিন্তু বৰ্তমান যে জাতীয় সংগঠনবিলাকক আপোনালোকে উচ্ছেদৰ অধিকাৰটো দিছে তো এই ক্ষেত্ৰত চৰকাৰে মই ভাবোঁ তেওঁলোকে উচ্ছেদ কৰিছে ঠিকে আছে কিন্তু চৰকাৰে ইয়াতে হস্তক্ষেপ কৰিব লাগে আৰু উচ্ছেদ জাতীয় সংগঠনৰ দ্বাৰা নহয় চৰকাৰৰ দ্বাৰাহে উচ্ছেদ হ'ব লাগে সংবিধান মতে হ'ব লাগে আৰু চৰকাৰৰ দ্বাৰা উচ্ছেদ হ'ব লাগে তেতিয়া পৰিৱেশটো বিনষ্ট নহয় কাৰো একো ক্ষতি নহয় তেতিয়া সকলোৱে ভালে থাকিব কাৰো একো ক্ষতি নহ'ব গতিকে বিচাৰোঁ যে চৰকাৰে হস্তক্ষেপ কৰক আৰু উচ্ছেদ চৰকাৰে কৰক আৰু যদি ক'ৰবাত অবৈধ